তাৰপিছতে উপদেষ্টা পুলক বৰা ডাঙৰীয়া আৰু উপদেষ্টা কমল ভৰালী ডাঙৰীয়া, যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াই তেখেতক এটি শৰাই আগবঢ়াইছে। সন্মান দিবলৈ আগবাঢ়িছো। পিছতে বৰদিন পৰিস্থিতি গঢ়ি তোলা আপুনি এগৰাকী সমাজ অনুভৱ বুলি কওঁতে এখেতসকলে মোক চৰাইদেউলৈ মাতিছিলে। মই অসুস্থতাৰ বাবে যাব নোৱাৰিলোঁ, সেইকাৰণে মই অত্যন্ত দুখিত। এখেতসকলে যি ঐকান্তিকতাৰে আৰু এনে অনুষ্ঠানটোৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক অকল এখেতসকলৰ বুলিয়ে নহয়, প্ৰায়বোৰ মানুহৰ স্বাৰ্থত কাম কৰা সংগঠনৰ প্ৰতি মোৰ দীৰ্ঘদিনীয়া সহযোগিতা আৰু সৌহাৰ্দ্যপূৰ্ণ সহযোগিতা মোৰ সদায় আছেই। যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিও মোৰ সেই ধৰণৰ আছিলে। এখেতসকলে মোৰ প্ৰতি এই সন্মানটো প্ৰদান কৰাৰ ক্ষেত্ৰত মই নিজে অভিভূত হৈছোঁ, আনন্দিত হৈছোঁ। বিশেষকৈ চাওলুং চুকাফা মই প্ৰসংগক্ৰমে উল্লেখ কৰিলোঁৱেই। যদিও অসমৰ ভৌগোলিক চাৰিমীৰ ভিতৰত বহুতো জাতিগোষ্ঠীৰ মাজত এই বীৰগৰাকীক যি ধৰণে শ্ৰদ্ধা নিবেদন কৰিব লাগিছিল, সেই ক্ষেত্ৰত আমাৰ কিছু কাৰ্পণ্য কিছুমানে আমি কৰিছোঁ হয়, কিন্তু তৎসত্ত্বেও মই ভাবোঁ যে অসমৰ আগন্তুক দিনত জাতিটো সমৃদ্ধ কৰিবলৈ হ'লে, ঐক্যবদ্ধভাৱে জাতিটো সমৃদ্ধিৰ পথেৰে আগবঢ়াই নিবলৈ হ'লে অসমত ঐক্যবদ্ধতাৰ বিকল্প একো নাই। ঐক্যবদ্ধভাৱে আমি বিশেষকৈ যিসকল মানুহে অসমীয়া বুলি অহংকাৰ কৰোঁ, যিবোৰ মানুহে দৰাচলতে অসমীয়া বুলি, অসমত জন্মিছোঁ বুলি, অসমীয়া ভাষী মানুহ, অসমৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল মানুহ, গুৰুজনাৰ আশীৰ্বাদত আমি জাতি হিচাপে আজি মূৰ দোৱাই থিয় হৈ থকাৰ ক্ষেত্ৰত আমাৰ যিসকল ব্যক্তিয়ে আমাক অনুপ্ৰাণিত কৰি আহিছে, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা আৰু তেখেতসকলে জন্ম দি যোৱা অনুষ্ঠানবিলাকৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা আৰু জাতিৰ স্বাৰ্থত কাম কৰা, এইটোৱে প্ৰশস্ত সময়। বৰ্তমান সময়টো বৰ সংকটৰ সময়। এই সময়ত জাতিটো জীয়াই ৰাখিবলৈ হ'লে আপোনাৰ জাতিটোৰ উন্নতি হৈছে, বহুতে কৈছে আৰু হয়ো চৰকাৰীভাৱেও ধৰক জাতি বহু ক্ষেত্ৰত অৰ্থনৈতিকভাৱে অন্যান্য ক্ষেত্ৰত আগবাঢ়িছে, কিন্তু হ'লেও আমাৰ হাজাৰৰ ভিতৰত প্ৰাথমিক বিদ্যালয় বন্ধ হৈছে, হাইস্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে, মাতৃভাষাৰ বিদ্যালয়ৰ প্ৰতি আস্থাহীনতা বাঢ়িছে। তাৰ বিপৰীতে আমি মাতৃভাষাৰ বিদ্যালয়বোৰ আজি কেৰেলাত মাতৃভাষাৰ বিদ্যালয়বোৰৰ প্ৰতি আপোনাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী এৰুৱাই মাতৃভাষাৰ বিদ্যালয়ত পঢ়োৱাৰ প্ৰৱণতা বাঢ়িছে, কিন্তু আমাৰ ৰাজ্যত কমিছে। ইত্যাদিবোৰ কথাও আমি আন্তৰিকতাৰে বিচাৰ কৰিবলগীয়া হ'ল। আমাৰ মানুহ কৰ্ম সংস্কৃতিৰ প্ৰতি আকৃষ্ট হ'ব লাগিব। আমাৰ ওচৰতে আপোনাৰ BTADত শেহতীয়াভাৱে এতিয়া কাম কৰা মানুহ বিচাৰিবলৈ গ'লে আপোনাৰ BTADলৈ যাব লাগে, নহ'লে চৰ-চাপৰিৰ মানুহ বিচাৰিব লাগে। এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ পৰা জাতিটোক ৰক্ষা কৰিবৰ কাৰণে আমি তৃণমূল পৰ্যায়ৰ পৰা সংগঠিতভাৱে আমি সকলোৱে তৰুণ প্ৰতিজ্ঞাৰে, নতুন প্ৰতিজ্ঞাৰে আমি আগবঢ়াৰ কথা ভাবিব লাগিব। সেইকাৰণে মোক এই ধৰণৰ বঁটাটোৰে অনুপ্ৰাণিত কৰিছে। মোৰ বয়স বৃদ্ধিৰ সময়তো মই অসুস্থতা স্বত্বেও এখেতসকলৰ এই বঁটাটোৱে মোক অনুপ্ৰাণিত কৰিছে, আনন্দিত কৰিছে আৰু স্বীকৃতি মই তেনেকৈ বিচৰা নাই। আপোনাৰ ধৰক মই এজন ধৰক সাংবাদিক হিচাপে মই বহুদিন কাৰ্যনিৰ্বাহ কৰিছিলোঁ। মই কোনোদিন পেঞ্চনৰ এপ্লাইও কৰা নাই, মই লোৱাও নাই। মই চৰকাৰৰ পৰা 10 টকাও লৈ জীৱনত পোৱা নাই। কোনো চৰকাৰী পেঞ্চন বা কিবা সাহায্য কোনো নাই। মোক এতিয়া এখেতসকলে আজি 50,000 দিছিল নাই চাংমাই, তেওঁ 50,000 দিছিলে। এনেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠানে মোক লাখলৈ দিছে পইচা, ধৰক প্ৰতিদিনে লাখ পইচা দিছে, লাখ টকা দিছে। এই NDTV-য়ে দিছে, এনেকৈ বহুতে দিছে। কাবাৰ লৈছোঁ, কিন্তু বেছিভাগৰে মই ঘূৰাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু কাৰণ মই এনেই চলিব পৰাকৈ, ইফাল সিফাল কৰিব পৰাকৈ মোৰ সামৰ্থ্য আছে। আৰু সেই সামৰ্থ্য মোৰ নহয়, এতিয়া মোৰ ল'ৰা ছোৱালীৰ। তৎসত্ত্বেও মই চলি আছোঁ যেতিয়া, কিন্তু মই ভাবোঁ যে সমাজৰ কাৰণে আপোনালোক আমি চবেই আমাৰ সীমাবদ্ধতাৰে আমাক উৎসৰ্গিত কৰিব পৰাৰ সামৰ্থ্যৰেহে জাতিটো কিন্তু ভৱিষ্যত দৃষ্টি থাকিব।
আজি নতুন বছৰত আমি অসমীয়াই সংকল্প লোৱা ভাল যে অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত সকলো জাতিগোষ্ঠীৰ মানুহ ঐক্যবদ্ধ হ'ব লাগে। আমি অসমীয়া সেই পৰিচয়ৰে আমাৰ প্ৰথম আৰু প্ৰধান পৰিচয় অসমীয়া। মই এতিয়া নামটো মোৰ হাইদৰ হুছেইন, গতিকে মোৰ সেইটো ধৰ্ম বিশ্বাস ইছলাম, কিন্তু মই আচলতে মোৰ একমাত্ৰ পৰিচয় হ'ল অসমীয়া আৰু মোৰ দ্বিতীয় পৰিচয় হ'ল ভাৰতীয়। গতিকে এনে অসমীয়া হিচাপে গৌৰৱ বোধ কৰোঁ আৰু অসমীয়া হিচাপে মই মৰিবও খোজোঁ আৰু অসমীয়া হিচাপে মই আপোনাৰ আজীৱন আধৰুৱা দিনকেইটা অতিবাহিত কৰিব খোজোঁ। আৰু অসম বুলি ক'লে, অসমীয়া ভাষা সংস্কৃতি বুলি ক'লে, অসমীয়া জাতি বুলি ক'লে, অসমীয়া মানুহ বুলি ক'লে মই আৱেগিক হওঁ, উদ্বেলিত হওঁ। চাউলুং চুকাফাও আপোনাৰ অসমীয়া জাতি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ যি অৱদান, এই মহান ব্যক্তিগৰাকীৰ, এই বীৰগৰাকীৰ প্ৰতি মই সদায় শ্ৰদ্ধাশীল আছিলোঁ। তেখেতৰ নামত তেখেতসকলে যিটো বঁটা প্ৰদান কৰিলে তাৰ কাৰণে মই গৌৰৱ বোধ কৰিছোঁ। নিবন্ধকাৰ, ৰাজনৈতিক বিশ্লেষক হাইদৰ হুছেইন ডাঙৰীয়াক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি চুকাফা বঁটা প্ৰদান কৰিছিলোঁ। প্ৰত্যেক বছৰে চৰাইদেউত চুকাফা মহোৎসৱ অনুষ্ঠিত হয় আৰু 2 ডিচেম্বৰ তাৰিখে অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা এগৰাকী ব্যক্তিক, অৱদান আগবঢ়োৱা এগৰাকী ব্যক্তিক আমি চুকাফা বঁটা প্ৰদান কৰোঁ। এই বঁটা এইবাৰ হাইদৰ হুছেইন ডাঙৰীয়াক প্ৰদান কৰা হৈছিল। অসুস্থতাৰ কাৰণে তেখেতে চৰাইদেউলৈকে যাব নোৱাৰিলে আৰু সেই বঁটাটি আমি নলবাৰীত তেখেতক দিয়াৰ ব্যৱস্থা কৰিছোঁ বা ব্যৱস্থা কৰিলোঁ। নলবাৰী তেখেতৰ ঘৰ। হাইদৰ হুছেইন এনে এগৰাকী ব্যক্তি, তেওঁ কেৱল মাত্ৰ সাংবাদিক সাহিত্যিকেই নহয়, তেওঁ ৰাজ্যখনৰ বা দেশৰ ৰাজনৈতিক যিটো বাতাবৰণ, সেই বাতাবৰণ সঠিকভাৱে বিশ্লেষণ কৰিব পৰা এগৰাকী ব্যক্তি। অসমৰ 126টা বিধানসভা সমষ্টিৰ কোনোবা এটা বিধানসভা যদি আমি লওঁ, সেই বিধানসভাত কোনখন পঞ্চায়ত কাৰ পক্ষত বতাহ বলিছে সাৱলীলভাৱে ক'ব পৰা এগৰাকী ব্যক্তি, অৰ্থাৎ সমাজখনৰ সকলো স্তৰৰ মানুহৰ খবৰ ৰখা এগৰাকী ব্যক্তি। তেওঁ কিছু অসুস্থ, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতে অতি সোনকালে সুস্থ হওক। আৰু শাৰীৰিকভাৱে আমি দেখিছোঁ অকণমান তেখেত অসুস্থ যদিও মানসিকভাৱে অত্যন্ত তেওঁ এতিয়াও শক্তিশালী হৈ আছে। গতিকে ৰাজ্যখনে বা আমাৰ জাতিটোৱে এই ব্যক্তিগৰাকীৰ পৰা আমি আৰু বহুত কিবা কিবি পোৱাৰ আশা কৰিছোঁ। সেয়েহে আমি তেখেতৰ দীৰ্ঘায়ু জীৱন কামনা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এইবাৰ চুকাফা বঁটা তেখেতক প্ৰদান কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতি বছৰে 2 ডিচেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ সোণাৰীত আমি কেন্দ্ৰীয়ভাৱে চুকাফা বঁটা ইতিমধ্যে প্ৰদান কৰি আহিছোঁ। অসমৰ সমাজ জীৱন সমৃদ্ধ কৰা, অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰা, অসমৰ সাহিত্য সংস্কৃতিখন পথাৰখন চহকী কৰা বিভিন্ন ব্যক্তিক আমি এই চুকাফা বঁটা প্ৰদান কৰি আহিছোঁ। আৰু এইবেলি 2025 বৰ্ষৰ চুকাফা বঁটাটো সাংবাদিকতাৰ জৰিয়তে সাহিত্য সমালোচক আৰু এগৰাকী সমাজৰ এনেকুৱা এজন ব্যক্তি হাইদৰ হুছেইন ডাঙৰীয়া, যিগৰাকী ব্যক্তিয়ে আচলতে অসমৰ জাতীয় জীৱনটোত যিমানখিনি অৰিহণা আগবঢ়াই আহিছে, আচলতে আমি ভাবোঁ যে এটা বঁটাৰে তেখেতৰ সেই যিখিনি কৰ্মৰাজিক আমি কেতিয়াও তুলনা কৰিব নোৱাৰোঁ। কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে, জাতীয় সংগঠনটিয়ে যিহেতু এই বঁটাটোক আমি এটা গুৰুত্বপূৰ্ণ বঁটা হিচাপে গ্ৰহণ কৰি আহিছোঁ, গতিকে এইবেলি নলবাৰীৰ সুসন্তান, এই প্ৰজ্ঞানগৰীৰ সুসন্তান হাইদৰ হুছেইন ডাঙৰীয়াক আমি এই বঁটা চুকাফা বঁটাটো প্ৰদান কৰা আমি বিবেচনা কৰা হৈছিলে। আৰু তেখেতে শাৰীৰিক অসুস্থতাৰ বাবে চৰাইদেউ জিলালৈ যাব পৰা নাছিলে। গতিকে আজি আমি এইখন তেওঁৰ জন্মভূমি নলবাৰী জিলাৰ নলবাৰী চহৰত আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ যিখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাত এই বঁটাটো আচলতে প্ৰদান কৰিবলৈ পাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰিয়ালটোৱে ধন্য হৈছোঁ। আমি আশা ৰাখিছোঁ ছাৰৰ যিখিনি আচলতে অসমীয়া জাতীয় জীৱনৰ প্ৰতি যিখিনি ত্যাগ, যিখিনি কৰ্ম আৰু জাতিটোক আগবঢ়াই নিয়াৰ কাৰণে সাংবাদিকতাৰ জৰিয়তে জীৱন আৰম্ভ কৰা, তেওঁ এগৰাকী সাহিত্যিক, তেওঁ সমালোচক, সমাজ সংগঠক, বিভিন্ন ধৰণে তেওঁ কাম কৰি আহিছে। গতিকে আজি তেখেতক আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰিবলৈ পাই বঁটাৰ লগত এখন সম্বৰ্ধনা পত্ৰ আছে, অসমৰ পৰম্পৰাগত এযোৰ পোছাক আছে, এখন হেংদাং আছে,
লগতে নগদ 50,000 টকা আছে, এটি ফুলাম জাপি আছে, মুগা সূতাৰে বোৱা এখনি ফুলাম গামোচা আছে। আৰু ইতিমধ্যে আমি হাইদৰ হুছেইন ডাঙৰীয়াৰ মহানুভৱতাৰ কথাখিনি ক'ব লাগিব যে নগদ 50,000 টকা এই বঁটাৰ লগত আগবঢ়োৱা হয়। আৰু হাইদৰ হুছেইনদেৱে এই বঁটা আচলতে নগদ ধনটি যুৱ ছাত্ৰ পৰিষদৰ যিটো সাহায্য নিধি আছে, আৰোগ্য সাহায্য নিধিলৈ তেখেতে পুনৰ এইটো গ্ৰহণ কৰি আৰু আমালৈ তেওঁ প্ৰদান কৰিছে যে সেই ধনখিনি তেখেতে গ্ৰহণ নকৰিলে। আৰু যিহেতু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাইজৰ সহায় সহযোগেৰে অনুষ্ঠানটো পৰিচালিত হয়, গতিকে সেই গোটেই মহানুভৱখিনিখিনি দাঙি ধৰি তেখেতে সেই 50,000 টকাটি যুৱ ছাত্ৰ পৰিষদৰ যি আৰোগ্য সাহায্য নিধিলৈ ইতিমধ্যে প্ৰদান কৰিছে। গতিকে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰিয়াল কৃতজ্ঞ হৈছোঁ। তেনেকুৱা এজন নলবাৰী জিলাৰ সুসন্তানক আজি নলবাৰী চহৰতে এই বঁটা প্ৰদান কৰিবলৈ পাই আমি কেন্দ্ৰীয় সমিতি তথা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিগৰাকী সদস্যই আমি খুব উৎসাহিত হৈছোঁ, আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ নতুন বৰ্ষটি ছাৰৰ জীৱনলৈ আৰু সুখ সমৃদ্ধি কঢ়িয়াই আনে, ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। গতিকে আমি পুনৰবাৰ এই ছাৰৰ যি যাত্ৰা, সমাজখন আগবঢ়াই নিয়া, জাতিটোক আগবঢ়াই নিয়া, কলমৰ জৰিয়তে যি বিপ্লৱ ছাৰে আৰম্ভ কৰিছিল, জীয়াই থকালৈকে এই কলমৰ জৰিয়তে সমাজখনৰ কাৰণে যি বিপ্লৱ, এই বিপ্লৱ যাতে ছাৰে অক্ষুণ্ণ ৰাখিব পাৰে তাকে কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।